না মাত মাতিব লাগিছিল বুলি কোনে ক'লে অখিল গগৈ লুৰিণ গগৈ কোনোবা দিনা অসমৰ কাৰণে মাত মাতিছে তেওঁলোকে উগ্ৰপন্থী সৃষ্টি হ'লে ভাল পায় তেওঁলোকে ইয়াত ইণ্ডাষ্ট্ৰী নহ'লে ভাল পায় তেওঁলোকে নিশ্চিতভাৱে নক'ব তেওঁলোকে নিজেই দেখোন তেনেকুৱা ধৰণৰ মানুহ তেওঁলোকৰ কথা বতৰাই আজিলৈকে অসম প্ৰেমৰ কিবা নমুনা দেখিছে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰে সমালোচনা বিজেপিক সমালোচনা কৰা প্ৰধানমন্ত্ৰীক সমালোচনা কৰাৰ বাদে বেলেগ কিবা আছে নেকি কোন এনে কথা তেওঁলোকে ক'লে যিটো কথাৰ দ্বাৰা অসমৰ মানুহে আশ্বস্ত হ'ব পাৰে কেৱল মাত্ৰ সমালোচনা কটাক্ষ তাৰ বাদে তেওঁলোকে কিবা ক'লে তেওঁলোকৰ পৰা এক্সপেক্ট কৰাটোৱে ভুল আৰু আপোনালোকে প্ৰশ্ন কৰাটো ভুল কথা এটা ২৬ত তেওঁলোকৰ শূন্য এই কথা নিশ্চিত থকা আজি যিটো কথা প্ৰমাণ কৰিছে এখেতসকলে যেতিয়া এণ্টাৰপ্ৰেনাৰ হৈ যাব তেখেতসকলে 10জন মানুহক যেতিয়া চাকৰি দিব তেওঁলোকৰ হৈ কাম কোনে কৰিব আন্দোলন কোনে কৰিবলৈ যাব এইবিলাক তেওঁলোকৰ পৰা এক্সপেক্ট কৰিব নালাগে তেওঁলোকৰ প্ৰসংগ আনিবও নালাগে মই ভাবোঁ তেওঁলোকে অৰ্থহীনভাৱে আৰু কিছুদিনৰ পিছত প্ৰমাণিত হ'ব তেওঁলোকে বেছিহে মাত মাতিব লাগিছিলে তেওঁলোকে যি পাৰ্টীয়ে নকৰক অসমৰ স্বাৰ্থত তেওঁলোকে ৰাজনীতি কৰিছে অসমৰ স্বাৰ্থত ৰাজনীতি কৰা প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰি কথা ক'ব লাগে আজি অখিল গগৈ নিমাত কাৰণ তেওঁলোক কংগ্ৰেছৰ তেওঁলোকে অসমক লৈ চিন্তা কৰা নাই অসমৰ যুৱ প্ৰজন্ম অসমৰ উদ্যোগীকৰণলৈ অখিল গগৈ ভূপেন বৰাৰ চিন্তা নাই তেওঁলোকৰ কেনেকৈ ৰাজনীতিত দলত পাৱাৰত আহিব লাগে তাক লৈ চিন্তা কৰিছে কিন্তু আজিৰ ক্ষেত্ৰত আজি মল্লিকাৰ্জুন খাৰ্গে ল'ৰাই প্ৰিয়াংক খাৰ্গে যিটো কথা কৈছে তেওঁ অসমক একচুৱেলি ইটিকিং কৰিছে তেওঁ অসমৰ ইণ্ডাষ্ট্ৰী তেওঁ হ'বলৈ বিচৰা নাই কি সেইটো এটা ডাঙৰ কথা হৈছে তাত মাত মাতিব লাগে সকলোৱে মাত মাতিব